ডিমৌ বিদ্যুৎ বিভাগক এসপ্তাহৰ সময়সীমা স্মাৰ্ট মিটাৰ সলনি নকৰিলে পুনৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ হুংকাৰ ডিমৌ চক্ৰ বিষয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ডিমৌত শক্তি বিভাগৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ক্ষোভিত জনতাই ঘেৰাও কৰিলে ডিমৌ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় শক্তি বিভাগৰ অস্বাভাৱিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক কৰা হাৰাশাস্তিৰ প্ৰতিবাদত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিমৌ আঞ্চলিক সমিতিৰ লগতে ডিমৌৰ ভুক্তভোগী জনতাই ডিমৌ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে কাৰ্ড লৈ অসম চৰকাৰ হাই হাই বিদ্যুৎ বিভাগ গো বেক আদি বিভিন্ন শ্লোগান দি ডিমৌৰ আকাশ বতাহ কঁপাই দিলে ইফালে প্ৰতিবাদকাৰীসকলক ৰোধিবলৈ ডিমৌ আৰক্ষীয়ে ডিমৌ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰিছিল যদিও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেহু ভাঙি কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পিছতে প্ৰতিবাদকাৰীসকলে এসপ্তাহৰ ভিতৰতে ডিমৌ অঞ্চলৰ সকলো স্মাৰ্ট মিটাৰ সলনি কৰিবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে আজি অসমীয়া যুৱ মঞ্চ সদৌ টাই আহোম ছাত্ৰ সন্থা সদৌ আদিবাসী ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি ডিমৌ আঞ্চলিক সমিতি আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত আমি আজি ডিমৌ বিদ্যুৎ উপসংমণ্ডল বিষয়ে কাৰ্যালয় ঘেৰাও কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছোঁ আৰু লগতে আমি অসম চৰকাৰ তথা অসম চৰকাৰ শক্তি বিভাগক সকীয়াই দিব খুজিছোঁ যে আপোনালোকে স্মাৰ্ট মিটাৰৰ নামত কেৱল মাত্ৰ আপোনালোকৰ লুণ্ঠন ৰাজ চলোৱাৰ উদ্দেশ্যে আপোনালোকে জনসাধাৰণক যি আপোনালোকে হাৰাশাস্তি কৰিছে এই হাৰাশাস্তি ততালিকে বন্ধ কৰিব লাগিব আজি আপোনালোকে চাওক স্মাৰ্ট মিটাৰ নলগোৱাৰ আগতে যিকোনো এজন আচলতে ব্যক্তিৰ যেতিয়া বিদ্যুতৰ বিল 500 টকা উদাহৰণস্বৰূপে তেওঁলোকে বহন কৰিছিল আজি কিন্তু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত তেওঁলোকে 1000 টকাৰ পৰা 1200-1500 টকা পৰ্যন্ত ভৰিব লগা হৈছে আৰু ইয়াৰ সমান্তৰালকৈ অসমত যিহেতু আপোনালোকে জানে নিবনুৱা সংখ্যা যথেষ্ট বেছি যিসকল নিবনুৱাই কেৱল মাত্ৰ একোটা ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে আৰম্ভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিছে আজি তাৰিখত স্মাৰ্ট মিটাৰৰ যোগেদি তেওঁলোকৰ যি বিল আচলতে বৃদ্ধি পাইছে তাৰ কাৰণে তেওঁলোকে ব্যৱসায় বন্ধ কৰাৰ উপক্ৰম হৈছে আৰু অসমত বিভিন্ন আমাৰ নিবনুৱাই ইতিমধ্যে ই ৰিক্সাসমূহ তেওঁলোকে গোটৰ পৰা ঋণ লৈ ই ৰিক্সা ক্ৰয় কৰি তেওঁলোকে ই ৰিক্সাখন চলাই পৰিয়াল পোহপাল দিবৰ কাৰণে তেওঁলোকে বৰ্তমান সময় সক্ষম হৈছে চৰকাৰৰ কোনো আঁচনি চৰকাৰ চাকৰিলে তেওঁলোকে অপেক্ষা নকৰি একোখনকৈ ৰিক্সা তেওঁলোকে ক্ৰয় কৰি পৰিয়াল পোহপাল দিয়াৰ সময়ত এই যে চৰকাৰখনে স্মাৰ্ট মিটাৰ লগোৱাৰ যি ব্যৱস্থা কৰিলে এই স্মাৰ্ট মিটাৰ লগোৱাৰ ব্যৱস্থাটোৰ জৰিয়তে কেৱল মাত্ৰ সাধাৰণ জনতাক লুণ্ঠন চলাইছে এইটো স্পষ্ট কথা আৰু আমাৰ সমগ্ৰ অসমবাসী ৰাইজ বা আমি সকলোৱে জানো যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰলজাত সামগ্ৰী জীৱনদায়িনী ঔষধৰ অত্যাধিক মূল্য বৃদ্ধিয়ে জনসাধাৰণক কুঙা কৰি পেলোৱাৰ সময়তে পুনৰ তেওঁলোকে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি পুনৰ স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকে সৰ্বসাধাৰণ ৰাইজক যি ধৰণে পুনৰ ৰাং টাঙোন দিবৰ কাৰণে চেষ্টা কৰিছে এই কিন্তু কাৰ্যৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয় সেই জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি পুনৰবাৰ আমাৰ জনসাধাৰণক হাৰাশাস্তিৰ সন্মুখীন কৰিছে গতিকে আমি শক্তি বিভাগক এই স্মাৰ্ট মিটাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে উৎখাত কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি খুব সোনকালে আমি ইয়াৰ এটা ভাল পৰিণাম বিচাৰিছোঁ এটা কথা খালি জনাইছোঁ বৰ্তমান এটাই শব্দ সেয়া হ'ল পুঁজিবাদ এই পুঁজিবাদৰ জৰিয়তে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে সাধাৰণ ৰাইজৰ কাম কৰিম বুলি কৈ আজিৰ তাৰিখত কিন্তু আদানীৰ জৰিয়তে শোষণ কৰিবৰ কাৰণে আমাৰ ইয়াত সোমাই পৰিছে আৰু আমি আমাৰ শেষৰ বিন্দু তেজ থকালৈকে পুঁজিবাদৰ বিৰুদ্ধে যুদ্ধ কৰি যাম আমি এটাই কথা জনসাধাৰণক স্মাৰ্ট মিটাৰৰ জৰিয়তে শোষণ এই বন্ধ লাগিব আৰু সেই পৰ্যায়ত কৰিম আজি আমি ডিমৌৰ কেইবাটাও সংগঠনে আমি যৌথভাৱে আজি আমি ডিমৌস্থিত যিটো শক্তি বিভাগৰ যি উপসংমণ্ডল কাৰ্যালয় আছে কাৰ্যালয়টো আমি ঘেৰাও আজি কৰিছোঁ আৰু আজি ঘেৰাও কৰি পেলাই আমি এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে এই যিখন বিজেপি চৰকাৰ এই চৰকাৰখন যে বনিয়াৰ চৰকাৰ এইখন যে এখন কৰ্পৰেট চৰকাৰ সেই কথাটো ইতিমধ্যে প্ৰতিপন্ন হৈ গৈছে কাৰণ আমাৰ যিসকল থলুৱা জনসাধাৰণ আছে এই আধুনিকৰণ কৰাৰ নামত যি স্মাৰ্ট মিটাৰ স্থাপন কৰি আগতে যি 200 টকা 300 টকা বিল আহিছিলে সেই সৰ্বসাধাৰণ ৰাইজৰ আজি 1200 টকাৰ পৰা
2000 টকালৈকে বিল আহিছে আৰু আমি যেতিয়া APDCL কাৰ্যালয়ৰ বিষয়ববীয়াসকলক এই কথা সুধো যে এনে অস্বাভাৱিক বিল কিয় বৃদ্ধি পাইছে তেওঁলোকৰ হাতত কোনো উত্তৰ নাথাকে গতিকে APDCLৰ এই কাৰ্যালয়টো আচলতে আমি আজি ঘেৰাও কৰিবলৈ এটা কথা পুনৰবাৰ স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত কোনোবা শক্তিমন্ত্ৰী আছেনে নাই আমি নন্দিত গাঁৱলীক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে নিমাতী গণ্য হয় তেখেতে ভূমিকা গ্ৰহণ কৰি আছে গোটেই চাৰিওফালে বিদ্যুতৰ অনিয়মীয়া এটা ব্যৱস্থা অনিয়মীয়া ব্যৱস্থাৰ মাজত মাধমাৰ সুদাই পেলাই 2000 3000 7000লৈকে বিল আহিছে আমি ক'ৰ পৰা দিম এই বিলসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে কালি টিভি চেনেলত এটা কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত বিল হেনো কম আহিছে আমি তেখেতক প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ তেখেতে কোনোবা দিনা নিজৰ বিল দি পাইছে নেকি আপুনি আজি আহি পেলাই দুখীয়া ৰাইজৰ কাষত আহি পেলাই এবাৰ চাওকহি যে কেনেকৈ মানুহে সন্ধিয়া সময়ত আমি আলহী আহিলে আমি লাইট জ্বলাওঁ আজি তাৰিখত আমি লাইটবোৰ অফ কৰি দিবলগীয়া হৈছে লাইট অফ কৰি পেলাই আমি বিল বচাবলগীয়া হৈছে বাৰম্বাৰ ৰিচাৰ্জ কৰিবলগীয়া হৈছে আৰু ৰিচাৰ্জ নকৰিলে কাটি দিয়া হৈছে কাৰেণ্ট নথকা কৰি দিয়া হৈছে গতিকে আমি আজি এই কাৰ্যালয় ঘেৰাও কৰি এই আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি আৰু এটা কথা কৈ যাবলৈ বিচাৰিছোঁ যে আগন্তুক আমি এটা সপ্তাহ বান্ধি দিছোঁ এটা সপ্তাহৰ পিছত APDCLে যদি এই বিষয়ত আমাক জনাব নোৱাৰে কি কাৰণে বৃদ্ধি হৈছে বা স্মাৰ্ট মিটাৰ বন্ধ কৰিব নোৱাৰে তেনেহ'লে এই কাৰ্যালয়টো আমি অনিৰ্দিষ্ট কালৰ বাবে আমি তলাবন্ধ কৰি দিম শিৱসাগৰৰ পৰা ফৈদলি ৰিপৰ্ট নিউজ 8 আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেণ্ট ফেক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405221 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 2nd floor opposite Guwahati Refinery Main Gate Nunmati